আজি মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰোঁতে টকা দিব নালাগে, এডমিশ্যন দিওঁতে টকা দিব নালাগে। নিযুত মইনাৰ প্ৰথম বছৰ হৈ গ'ল। যিখিনি ছাত্ৰ ছাত্ৰী এবাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে সেইখিনিৰ কাৰণে বিৰাটে ভাল খবৰ যে এতিয়া আৰু আপোনালোকে যিটো তাত এডমিশ্যন ল'ব, তো এডমিশ্যনৰ কাৰণে আপুনি কোনো ধৰণৰ ফিজ দিব নালাগে। যিটো আগতে বা স্কুলে মানে কিবা এটা ফিজ লৈছিলে, তো সেইটো মানে দিব নালাগে। আপোনালোকে জাষ্ট ৰেচন কাৰ্ডখন দেখুৱাই দিব, তো আপোনালোকৰ এডমিশ্যন মানে ফ্ৰী হৈ যাব। সেইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুদিন আগতে ঘোষণা কৰিছে। তো আৰু যিখিনি ধৰি লওক ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ এপ্লাই কৰিছে দৰ্পণ পৰ্টেলত, তো সেইখিনি ডাইৰেক্ট আপুনি কলেজ চিলেক্ট কৰিব। তাৰপিছত চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যোনদিনা মানে এডমিশ্যন হ'ব তাতে ডাইৰেক্ট ৰেচন কাৰ্ডখন দেখুৱাব। তাৰপিছত আপোনাৰ কোনো ধৰণৰ তাত পইচা দিয়াৰ কোনো প্ৰয়োজন নাই। আৰু লগতে মানে কি যিখিনি ধৰি লওক এডমিশ্যনৰ কাৰণে আপোনালোকৰ ইনকাম চাৰ্টিফিকেট লাগিব, এইটো ফ্ৰী হোৱাৰ কাৰণে ইনকাম চাৰ্টিফিকেটৰ কোনো ধৰণৰ দৰকাৰ নাই। তাৰপিছত গাঁওবুঢ়াত যদি লেখা লাগিব বুলি ভাবি আছে, তো গাঁওবুঢ়াৰ লেখাৰো কোনো তাতে প্ৰয়োজন নাই। মানে যিখিনি মানে চৰকাৰী কিবা ডকুমেণ্ট লাগিব বুলি ভাবি আছিলে তাতে কোনো ধৰণৰ একো ডকুমেণ্ট নালাগে। জাষ্ট ৰেচন কাৰ্ডখন আপোনালোকে লৈ যাব। আপোনাৰ যদি ৰেচন কাৰ্ডখন আছে তেনেহ'লে ৰেচন কাৰ্ডখন লৈ যাব। তো তাৰপিছত আপোনালোকৰ কোনো ধৰণৰ ফিজ দিব নালাগে। আপোনাৰ যিটো এডমিশ্যন আছিলে সেইটো মানে বিনামূলীয়াকৈ হৈ যাব। আৰু যিটো ইয়াৰ লগতে যিটো নিযুত মইনা আঁচনি আছে, নিযুত মইনা আঁচনি যিটো যিখিনি মানে ছাত্ৰ ছাত্ৰী আছে সেইখিনি যিখিনি মেট্ৰিকত ধৰি লওক পাছ কৰিছে, পাছ কৰাৰ পিছত ফাৰ্ষ্ট ইয়েৰত এক্সাম মানে এডমিশ্যন ল'ব, সেইখিনিকো মানে নিযুত মইনা দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে। আৰু লগতে যিখিনি ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ইয়েৰটো পাছ কৰিছে, তো সেইখিনিকো মানে নিযুত মইনা আঁচনি মানে যিহেতু সিহঁতে পায়ে আছে, মানে কি আকৌ যেতিয়া পাছ কৰিব তাৰপিছত আকৌ মানে সিহঁতক আকৌ পইচাটো মানে দিব। তো এই ইয়াতে মই ভিডিঅ' ক্লিপটো লগাই দিছোঁ, তো চাই ল'ব ভিডিঅ'টো। ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি ফেচবুকত চাইছে ফ'ল' কৰি দিব। থেংক ইউ।